সো আজি ভিজন ডকুমেন্ট যে আমি বনাইছো সব 26টা জনগোষ্ঠীৰ কিছুমান জনগোষ্ঠীৰ 1 লাখতকৈ কম পপুলেশ্যন আছে কিছুমান জনগোষ্ঠীৰ 50,000তকৈ কম পপুলেশ্যন আছে কিন্তু আজি তেখেতসকলৰ আমি ভিজন ডকুমেন্ট বনাইছো বেছ অন দেয়াৰ এস্পিৰেশনস দেয়াৰ ফিলিং তেখেতসকলে দিয়া মেমৰেণ্ডাম তেখেতসকলে বিচৰা বিভিন্ন কাম কাজ এইবিলাক আমাৰ টিম লুকাই আৰু তেখেতসকলৰে জনগোষ্ঠীৰ বেলেগ বেলেগ কেটেগৰীৰ 50 জন মান মানুহ ইন্টাৰভিউ লয় আসলতে মহিলাই কি ফিল কৰিছে ষ্টুডেন্টে কি ফিল কৰিছে ইন্টেলেকচুৱেলি কি ফিল কৰিছে এইবিলাক কৰি পেলাই আমি ভিজন ডকুমেন্টটো বনাইছো ভিজন ডকুমেন্টত দুটা কাম আহিব এতিয়া এটা কাম কি হল এই পাৰ্টিকুলাৰ জনগোষ্ঠীয়ে এই ভিজনটো লৈ আগবাঢ়ি যাব পাৰিব আৰু ভিজনটোতো কোনো সীমা নাই আজি আপুনি আপোনাৰ ভিজনটো ইয়াক লৈকে যোৱা অহাকালি চন্দ্ৰক চোৱাও হ'ব পাৰে কিন্তু আজি 2024 চনৰ শেষত আমি তেখেতসকলৰ এটা হাত পুঠি দিলো যে এইটো ভাবিবলৈ তেখেতসকলক খৰাক দিব আৰু কিবা তাত যোগ কৰিব পাৰে নেকি আৰু এই কামখিনিও আমি আৰম্ভ কৰিব পাৰো তাত সোশিও কালচাৰেল কথা আছে লেণ্ড ইস্যু আছে ইকনমিক ইস্যু আছে সব ইস্যুজ বিলাক আছে তাতে আনপিনেদি কোনোবা এজন বিষয়া আজি বডলেণ্ডত আহিল ই ডিচিয়ে হওক সেক্ৰেটাৰী হওক সো তেখেতে এই 26টা জনগোষ্ঠীৰ কি সমস্যা আছে নিজৰ টেবুলতে পাব ইয়াতকে আৰু সমস্যা আছে 100% সমস্যাটো ইয়াত আহা নাই হি নিজৰ টেবুলত লগে লগে পাব যে ইয়াত সান্থালী বুলি জনগোষ্ঠী আছে তেখেতসকলৰ এইখিনি সমস্যা আছে এইটো এস্পিৰেশনস আছে সো হিটোৰ কাৰণে ভিজন ডকুমেন্টটো বনোৱা হৈছে আৰু এতিয়া ভিজন ডকুমেন্টটো কি হ'ব এখন কিতাপ যেটো হল কিতাপখনটো এটা জায়গাত বহি নাথাকিব এই মানুহৰ হাতে 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 গৈ পেলাই আজি নহয় কালি 5 বছৰ পিছত হলিও এইটো পলিসি মেকিং বডিত গৈ পাব নেশনাল লেভেলতে হওক বা ষ্টেট লেভেলতে হওক তেতিয়া আজি যিখিনি কথা চিন্তা কৰিছে লিডাৰশিপে মই কাকো সন্দেহ কৰা নাই চিন্তা কৰা নাই বুলি আৰু বেছি চিন্তা কৰিবলৈ সুযোগ পাব যে এই জনগোষ্ঠীক আমি আৰু সহায় কৰিব পাৰো নেকি কমিউনিটি এস্পিৰেশনটো এনেকুৱা আমি দেখটো যদি চাই নাগৰিক হিচাপে আমি যেটো এস্পিৰেশনস আমি সেইখিনিটো ফুলফিল কৰি আছো ৰাস্তা লাগে দলং লাগে স্কুল লাগে মেডিকেল লাগে সব লাগে এটোটো কমন এটা যেটো মানে টার্গেট তো ফৰ ওয়েল বিইং অফ দা পিপল মানে ভালকে জীয়াই থকাৰ কাৰণে কিন্তু ইয়াৰ বাহিৰেও এটা কমিউনিটি আছে আপোনাৰো এটা কমিউনিটি আছে মোৰো এটা কমিউনিটি আছে এই কমিউনিটিৰে মই ৰিপ্ৰেজেন্টেটিভ বা মই মেম্বাৰ আপুনিও মেম্বাৰ যদিও ভাৰতৰ নাগৰিক হিচাপে মই সব কুছ কৰি আছো মোৰ জনগোষ্ঠীৰ ৰীতি ৰিবাজটো মই জীয়াই থকাটো বিচাৰো আৰু এই ক্ষেত্ৰত তাৰমানে আমি অলপমান হেল্প কৰিব বিচাৰিছো মডাহি বুলি জনগোষ্ঠী আছে অলপ আমি সহায় কৰিব বিচাৰিছো তেখেতসকলৰ কাৰণে কিবা এটা বনাই দিব পাৰো নেকি হাজং বুলি জনগোষ্ঠী এটা আছে ক্ষুদ্ৰ জনগোষ্ঠী কিন্তু তেখেতসকলক কিবা এটা কৰি দিব পাৰে নেকি তাত গৰিয়া আছে তাত দেশী আছে বিভিন্ন জনগোষ্ঠী আছে সো সেই জনগোষ্ঠী লৈয়ে বিটিসি এই জনগোষ্ঠী লৈয়ে ভাৰত অসম সব গতিকে ই আমি যিবিলাক সহবাসস্থান কৰো অলপ যদি আপুনি অলপ সলপ মানে সাপোর্ট বিলাক এক্সচেঞ্জ কৰিব পাৰো এটা হল আমাৰ মাজত সমন্বয়টো থাকিব আৰু এটা হল তেখেতসকল অলপ সাহসী ভাৰতবৰ্ষত বিভিন্ন দেশ ৰাজ্যত এতিয়ালৈকে ভূমিৰ সমস্যাবিলাক সমাধান হোৱা নাই আৰু অসমতো ইয়াৰ কাৰণে যেটো ডাঙৰ প্ৰবলেম আছিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত সংস্কাৰ কৰি প্লাই কাৰেকশন কৰি প্লাই মডাৰ্নাইজ কৰি প্লাই বিভিন্ন ল বিলাক ইনেক্ট কৰি প্লাই আজি মানুহ সহজভাৱে দিবলৈ চেষ্টা কৰি আছে তথাপিতো কিছুমান এৰিয়া আছে যত মানুহ বহি আছে তেখেতসকলক মাটি দিবলৈ অলপ আৰু নতুন আইন বা কিবা খালখলনি কৰিব লগা হ'ব পাৰে এক ধৰণে বিটিসি বেলেন ব্লকটো 19টা আছে আমাৰ তাত 19খন বেলেন ব্লক আছে ইয়াৰ বাহিৰে 2003 চনটো এটা আইন হল 2003 চনৰ আগৰ বিলাক মাটি পাব ইয়াৰ বাহিৰে পিজিআৰ ভিজিআৰ আছে তাত সুপ্ৰিম কোৰ্টৰ কিছুমান গাইডলাইনস আছে ইয়াৰ বাহিৰে আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে ওয়াইল্ড লাইফ আছে সো মানুহ বিলাকে কি হৈছে যোৱা 30 40 50 বছৰত যোনে যত মাটি পাইছে তাতে বহিছে সো সেইখিনি সময়ত ইমান ফিলো কৰা নাই হয়তো যে আমাৰ এৰিয়া আমি বসবাস কৰিছো তাত যে এটা আইন লাগি আছে এতিয়া সেই কাৰণে কি হৈছে যে তাত কোনো অসুবিধা নাই আগৰ চৰকাৰৰ দিনত 17 বছৰত মাত্ৰ 15,000 প্ৰবলেম সলভ কৰিছিল আমি 4 বছৰত ইও 1 বছৰটো কোভিডৰ কাৰণে কামে কৰা নাই 3 বছৰত আমি 2,43,000 সমাধান কৰিলো ইয়াৰ মানে আপুনি কি বুজিছে আমি পুৰা সদস্য আছে আমাৰ মানে ভূমিক লৈয়ে যেটো গোটেই বিশ্বত সংঘাতটো হয় গোটেই অঞ্চল বিলাকত সংঘাতটো হয় আমি চেষ্টা কৰিছো যে কিমান লেভেললৈকে ভূমিৰ সমস্যাটো সমাধান কৰিব পাৰে সো আইনগত বাৰ যেটো আছে ইয়াৰ বাহিৰে যিমান আছে ইটো আমি সমাধান কৰিবলৈ গৈ আছো মই আজি ডেটাটো আনা নাই আপোনাক দিম সকলো জনগোষ্ঠী এতিয়া কোনবাই 2,000 3,000 5,000
8,000 18,000লৈকে কোনোবা জনগোষ্ঠীৰ ভূমিৰ সমস্যা সমাধান হৈ গ'ল গতিকে এইটো এটা খুব মানে ডাঙৰ অলপমান কি আছে অলপমান আৰু মানুহে বুজিব লাগিব কাৰণ মানুহৰ মনত পুৰা সোমাই আছে আমি মাটি পোৱা নাই মাটি লাগে এইটো সোমাই আছে আমি যে কৰিছো যদি সেই জনগোষ্ঠীত যদি সাপোজ 2 লাখ মানুহ আছে তাত যদি 5,000 পাইছে এতিয়াই ইমান অনুভৱটো নাহিব আৰু অলপ লাগিব আৰু হিটোৰ কাৰণে আমি 2025 চনৰ মাৰ্চ মাহত আমি সৰকাৰি ভিজন ডকুমেন্ট ওলাবলৈ গৈ আছো তাত টাইম সব কুছ মেনশন থাকিব যে কিমান দিনৰ ভিতৰত আমি কোনটো এৰিয়াত কেনেকে ভূমিৰ সমস্যাবিলাক সমাধান কৰি দিম